নমস্কাৰ মই শংকৰ আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। বৰ্তমান মই আছোঁ জামেইৰিত। ৰিচেণ্টলি মই আহিছিলোঁ এইটো ছাইডত টাৱাং ৰাইড কমপ্লিট কৰিলোঁ। আপোনালোকে ভিডিঅ'বোৰ চাইছে নাই মই নাজানো, কিন্তু এটা জেগা যিটো এক্সপ্ল'ৰ কৰিবলৈ থাকি গ'ল সেইটো হৈছে গংকৰলা লেক। গংকৰলা লেক হাইট 15,000 feet. I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. Guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away, as you fade away. এতিয়া টাইম হৈছে প্ৰায় 12:30 বাজিছে আৰু ইয়াৰ পৰা ভালেমান দূৰ যাব লাগিব। গতিকে ৰাস্তাত যিহেতু আমি ভিডিঅ' খুব কম শ্বুট কৰিম, সেইকাৰণে আমি ভাবিছোঁ আমি চাগে জং পাই যাম। আৰু আপোনালোকে যদি পুৰা ডিটেইল বিচাৰে, যেনে ৰুট ডিটেইল কিবা কিবি এইখিনি যদি বিচাৰে, তেনেহ'লে মোৰ ৰিচেণ্টলি যোনটো টাৱাং ছিৰিজ হয় সেই টাৱাং ছিৰিজটো আপোনালোকে চাব পাৰে। তাতে গোটেই ৰুট ডিটেইল, কেনেকৈ মাগলৈকে যায়, কোনটো ৰাস্তাৰে আমি টাৱাঙলৈ যাম, কেনি যাম, গোটেই ডিটেইল আপোনালোকে সেই ছিৰিজটোত পাই যাব। আৰু এই ছিৰিজটো মই ক'লোৱে, আমি গৈ আছোঁ গংকৰলা লেক। গংকৰলা লেক ক'ত আছে আপোনালোকক কৈ দিওঁ, যিসকলে নাজানে সেইসকলৰ কাৰণে। যিসকলে জানে তেওঁলোকক মই কোৱা নাই। আমি প্ৰথমে পাব লাগিব জঙৰ পৰা 42 কিলোমিটাৰ যাব লাগিব মাগলৈকে। মাগৰ যোনটো ৰুট হয় সেই ৰুটটোৰ ডিটেইলো আপোনালোকে মোৰ আগৰ ভিডিঅ'ত পাব। মাগলৈকে মানে মই গৈছোঁ। তাৰপিছত মাগৰ পৰা প্ৰায় 10 কিলোমিটাৰ যাব লাগিব চুনাভেলি, আৰু চুনাভেলিৰ পৰা প্ৰায় 10 কিলোমিটাৰ গ'লে গংকৰলা লেক যোনটো হয় সেইটো আমি পাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজিৰ এই ভিডিঅ'টোত বহুত বেছি এক্সপ্ল'ৰ নকৰোঁ, কিন্তু কিছুমান চিনিক বিউটি হওক, এতিয়া যদি আমি চেলাপাছ ক্ৰছ কৰোঁ বা চেলা টানেল ক্ৰছ কৰোঁ, সেই জেগাটুকুৰ আপোনালোকক দেখুৱাম। মষ্ট প্ৰবলি আমি স্ন'ফল পাম। আৰু এইবাৰ মোৰ প্লেন হৈছে অকল স্ন'ফল চোৱা আৰু আপোনালোকক স্ন'ফল দেখুওৱা। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আৰু মোৰ চেনেলত যদি আপোনালোক নতুনকৈ আহিছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো এতিয়া আমি ইয়াৰ পৰা ওলাওঁ। Cause every time I wake up I feel like it's Monday. Something's going wrong with all the chemicals up in my brain. All of a sudden I don't look at anything the same way. Got a build up of my thoughts sitting in an ashtray. I'm sorry that I'm so inconvenient, okay. Just let me be me and I'll stay out of your way. I can see the way you look at me, I'm such a disgrace. I never really asked to be brought into this place. You wanna love me? Well then baby I have a taste. All the highs and the lows, no you'll never be the same. I don't really wanna hurt you but I can't control the pain. If you're sticking by... कितना टाइम तक फंसना है? ओके ओके। তো ইয়াত আমি অসমত ফচিব লগা হ'ল। ইয়াতে ৰাস্তা বনাই আছে, সেইকাৰণে আমি ফচিব লগা হ'ল। सामान है ना पूरा सामान है ना, इसमें भी बैग है ना ये। তো ইয়াত অলপ আমি ফচিলোঁ, কিন্তু বেছি সময় নহয় আৰু 10-15 মিনিট সময় ফচিছোঁ, 10-15 মিনিট নহয়। ভাগৰ লাগিছে। মই এখনত চোৱা নাই, ওপৰতহে যাওঁ। মই অলপ প্ৰব্লেম হ'ব।
বেছি বিষাইছে নেকি বিয়ামত ৰখিলো এদিন একেবাৰে গৈ থাকিম আৰু মই মানে কি ভাবিছো আমাৰ এদিনে কষ্ট হওক মই মানে কি ভাবিছো আমাৰ এদিনে কষ্ট হওক কালি এটা কাম কৰিম এতিয়া কলৈকে যাওঁ এতিয়াতো চেলাটপ পাৰ হৈ যাম গৈ পেলাই মানে মই কৈছো ন যিমানটো কব কৰি পাই কব কৰি দিম আজি ভাল হ'ব আজি মানে কি হৈছে জানে নাই আজি যদি দিৰাঙত থাকি দিওঁ আমাৰ কাইলৈও কষ্ট হ'ব আমি কাইলৈ এনজয় কৰিম কষ্ট আজিয়ে কষ্ট কৰি থৈ দিম কেলা কাইলৈতো কষ্ট কৰিবলৈ নাই ইমান অহা পুৰা ফটো চটো লৈ আহিব লাগিব দেই অহা মাজতে বেয়া ঠাণ্ডা লাগিছিলে এতিয়া আৰু লাগিব চিগাৰেট এতিয়া নাখাবা চালা মাছত খাবা ব'লা এতিয়া নালাগে খাবলৈ এইটো চাইডতো মজা আৰু হেৰি চেৰগাঁও ফালে আৰু মজা এতিয়াতো মজা নাহিব ইনষ্টা এনেকুৱা হৈ গ'ল ন এতিয়া আন্ধাৰ হ'ব নাই বে 3টা বাজিছেহে এইটো মানে প্ৰভাৱটো পৰিছে এলাৰ্ট দি আছে এলাৰ্ট বেয়া দি আছে বুলি একচুৱেলি আমি এই বস্তুটো বেছি ভাৰি হৈছে এই বস্তুটো ইয়াত বাল্বত পুৰা চিল্কি চিল্কি মজা ফুটিছে দেই মালিচ কৰি দিয়া অলপ কি মজা মালিচ কৰি দিওঁ এইখন বাইকেতো পুৰা হাতৰ এইটো বিষ কৰি দিয়ে চাগে চলোৱা এখনত চলোৱাও টিক্স আছে আপোনাৰ গ্ৰুপৰ ৰেকৰ্ড হৈ আছে হা গ্ৰুপৰ ৰেকৰ্ড হৈ আছে নাই আমি জিৰাং পালোহি জিৰাঙত সোমাইছো আৰু এতিয়া টাইম হৈছে 3:35 আৰু প্ৰথম কাম হৈছে ফিউল আপ কৰোৱা ফিউল আপ কৰাই ল'ম তাৰপিছত আমি গৈ থাকিম আৰু দিৰাঙত আমি ফিউল আপ কৰাই ল'লোঁ এতিয়া আমি গৈ আছোঁ আগলৈ আৰু এইখনে হৈছে ভিৰভাৰ দিৰাং গোটেই আমি ফিউল আপ কৰাইছিলোঁ তাতে যিখিনি ষ্টাফ আছিলে তেওঁলোকক সুধিছিলোঁ চেলাপাতত বৰফ পৰিছে নেকি চেলাটপত বৰফ পৰিছে নেকি তাৰপিছতে সিহঁতে কোৱা মতে বৰফ পৰিছে সিহঁতে কৈছে স্ন'ফল হৈছে এতিয়া আমাৰ এক্সপেক্টেশ্যন এটা আছে যেন আমি অলপ সোনকালে পামগৈ কিন্তু অলমষ্ট গধূলি হৈছেহি আৰু চেলাটপ ইয়াৰ পৰা বেছি এনেকুৱা নহয় যেন বহুত ওচৰ ইয়াৰ পৰাও ভালেমান দূৰ আছে মানে দিৰাঙৰ পৰা যদি আমি চেলাটপ চাওঁ তেনেহ'লে প্ৰায় 52-53 কিলোমিটাৰ আৰু পাহাৰত 52-53 কিলোমিটাৰ 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা তেনেকুৱা লাগিব মানে বেছিয়ে লাগিব 2.5 ঘণ্টামান লাগিব গতিকে আজি মষ্ট প্ৰবলি পামগৈ কিন্তু সেইটো আমি কিন্তু 80% এনেকুৱা লাগিছে যেন আমি চেলাপাছ পাওঁতে আন্ধাৰ হৈ যাব গতিকে চেলাপাছটো চাগে আজি দেখুৱাব নোৱাৰিম ভালকে বা আমিও ভালকে চাব নোৱাৰিম বৰ্তমান আমি চেংগে পাৰ হলো ইয়াৰ পৰা আৰু 18-20 কিলোমিটাৰ হ'ব ডিষ্টেঞ্চ চেলালৈ 20 কিলোমিটাৰ হ'ব চেলালৈ
কিন্তু মোৰ এনেকুৱা লাগিছে আন্ধাৰ বহুত হৈছে কাৰণে তাকে ক'ৰবাত আমি ঠিকানা বিচাৰিব লাগিব চাওঁ মাজত চাংগেতটো অপশ্যন আছিলে চাংগে ক্ৰছ কৰিলোঁ চাংগে অপশ্যন আছিলে কিন্তু এতিয়া এই 20 কিলোমিটাৰ ভিতৰত যদি কিবা অপশ্যন পাওঁ তেনেহ'লে ৰৈ দিম আৰু কিন্তু আমি চেষ্টা কৰিম জংলৈকে যাবলৈ বা মানে চেলা ক্ৰছ কৰিবলৈ চেষ্টা কৰিম আৰু চেলাৰ যোনটো পৰিৱেশ ৰাতি কেনেকুৱা হয় সেইটো চাবলৈ চেষ্টা কৰিম আৰু আপোনালোককো দেখুৱাব ট্ৰাই কৰিম তো আপোনালোকে ভিডিঅ'টো পাই থাকক শেষলৈকে সাংঘাতিক এডভেঞ্চাৰ হ'ব গৈ আছে মানে এডভেঞ্চাৰ হৈয়ে আছে ইমান ৰাতি আমি এনেকুৱা জেগাত ৰাইড কৰি আছো আন্ধাৰ ইয়াতে ইমানেই বেছি হৈছে আগফালে ফগ ওলাই আছে আগফালে ফগ উৰি আছে আৰু কিবা কিবি ইহঁতে পিন্ধি ল'ব লাগিব একচুৱেলি মোৰ যোনটো জেকেট আছে সেইটোত কোনো ইছ্যু নাই জেকেটটো চুইটেবল হয় এনেকুৱা জেগাৰ কাৰণে হা চাওঁ ক'ত য'তে পাওঁ এতিয়া যি পাওঁ তাতে ৰৈ দিম আৰু আমি বৰ্তমান পাইছো চেলাবাছৰ ওচৰত আৰু চেলাবাছত এয়া আমাৰ এইফালৰ মানুহ ৰাঙাপাৰাৰ মানুহ আৰু আমি খাই আছো চাহ ইয়াতে ঠাণ্ডা বহুত তো ইয়াত এনেকুৱা লাগিছে যে ৰাতি 12টা বাজি গ'ল আৰু এখন দেখুৱালো আমাৰ সেইফালৰে এজন মানুহৰ দোকান পালো চাহ খালো এতিয়া 12টা বজা যেন লাগিছে কিন্তু 12টা বজা নাই এতিয়া বাজিছে 5:30 মাত্ৰ আৰু ইয়াতে ওচৰে পাজৰে থকা জেগা চেংগেট আছিলে য'ত আমি নাথাকো তো আমি প্লেন কৰিছো ইয়াৰ পৰা আমি যশৱন্তগড় বুলি যোনটো আগত জেগা আছে তালৈকে যাম কিন্তু যশৱন্তগড়তো কনফাৰ্ম নহয় যেন তাত থাকিবলৈ কিবা হোষ্টেল হওক কিবা হোমষ্টে কিবা কিবি পাই যাম আৰু যদি নাপাওঁ তেনেহ'লে আমি তাৰ পৰাও জংঘলৈকে যাম কিন্তু এতিয়া আমাৰ প্লেন আছে যশৱন্তগড়লৈকে দেখাই নাপাওঁ আগত যি দেখুৱাম আৰু আপোনালোকে তাকে চেলাবাছৰ যোনটো এৰিয়া হয় সেই এৰিয়াটোত লাইট চাইট থাকিব লাগে আগফালে চাওক the front view আগফালে চাওক ভিজিবিলিটি একেবাৰে 0 অলপ তললৈ যোৱাৰ পিছত গুৱাহাটীটো কমি যাব তো ইয়াতে কাটি গৈছে আপোনালোকে চাই পেলাই কি ফিল কৰিছে নাজানো বাট যেতিয়া মই চলাই আছো মানে অলপ ভয়ো লাগিছে কিন্তু বেছি মোৰ এডভেঞ্চাৰ কৰি থকাৰ কাৰণে বেছি ভাল লাগিছে ভাল লগাটোৱে ভয়টো উৰাই দিছে ইটছ এ ৱাণ্ডাৰফুল এক্সপিৰিয়েঞ্চ बहुत बढ़िया एक्सपीरियंस मिल रहा है बहुत बढ़िया आता एक्सपीरियंस पाइप बहुत ভাল লাগিছে तब रेनबो बनी गई रेनबो फर्स्ट टाइम पूरा रेनबो बनी गई बहुत ইয়াৰ পৰা ওলোৱাৰ লগে লগে কুঁৱলীয়ে আৱৰি ধৰিব চ' এইটো সেই ভিউ পইণ্টটো হয় যোনটো টাৱাং আৰু ৱেষ্ট কামেং ডিষ্ট্ৰিক্টৰ যোনটো টানাল হয় মানে সেইফালে আমি যোনটো এতিয়া পাৰ হৈ আহিলোঁ সেইটো হৈছে ৱেষ্ট কামেং ডিষ্ট্ৰিক্টত থকা চেলা টানেলৰ পাৰ্টটো আৰু এইটো হৈছে টাৱাঙত থকাটো এতিয়া এইটো ক্ৰছ কৰাৰ লগে লগে আমি টাৱাং সোমাই যাম তো ভিউ পইণ্টটোত মই ভাবিছিলোঁ লাইট চাইট কিবা কিবি বহুত কিবা কিবি থাকিব কিন্তু ভিউ পইণ্টটোত একো নাই
মানে এই জেগাটো ৰাতিৰ কাৰণে নহয় যিমান গম পালো Be that one. I love Tawang. আমি টাৱাং সোমাই গলো দেই এইটো হয় এতিয়া টাৱাঙত সোমাই গলো তো এই পইণ্টটোৰ পৰা যথেষ্ট 30 কিলোমিটাৰ আৰু ইমান এই ৰাস্তাটোত কুঁৱলী ইমান নাপাওঁ আৰু এতিয়া মানে যোনটো কুঁৱলী এইবিলাক ক'ব লাগিছিলে সেইখিনি যোনটো ডেঞ্জাৰ জন হয় সেইটো আমি ক্ৰছ কৰি আহিলোঁ বৰফ অকল চেলাপাৰ যোনটো পুৰণা ৰাস্তা তাতে পৰিছে কিন্তু ইয়াতে বৰফ চৰফ পৰা নাই বাকী দুখ লাগি গ'ল যোৱা দিনাখন মষ্ট প্ৰবলি যদি পাই যাওঁ বহুত ভাল লাগিব মানে কাইলৈ যদি আমি ঘূৰিব পাৰোঁ তেনেহ'লে যদি চেলা পাছত বৰফ চৰফ পাওঁ তেতিয়া ভাল লাগিব মেইনলি বৰফ চাবলৈকে আহিছোঁ নহ'লে জাষ্ট দুসপ্তাহৰ আগত আহি গৈছোঁ আপোনালোকে ভিডিঅ' চালাব A very good morning from Jaswantgarh. আমাৰ যোনটো মিছন আছে মিছন টু গংকৰলা লেক আজি দ্বিতীয় দিন আজি 11 তাৰিখ কালি 10 তাৰিখে আমি আমাৰ ৰাইড আৰম্ভ কৰিছিলোঁ তেজপুৰৰ পৰা আৰু আমাৰ প্লেন আছিলে জঙলৈকে যোৱা একচুৱেলি এইটো এৰিয়া জং বুলিয়ে ক'ব পাৰি আৰু এইখিনি জেগা একচুৱেলি যশৱন্তগড় বুলি জানে কিন্তু যশৱন্তগড় যোনটো ৱাৰ মেমৰিয়েল হয় ইয়াৰ পৰা আছে এতিয়াও প্ৰায় 12 কিলোমিটাৰমান আছে আৰু ৰাতি আমাৰ বহুত লেট হৈ গ'ল তাৰপিছত আমি অলপ ট্ৰাই কৰিলোঁ চেষ্টা কৰিছিলোঁ যেন আমি হোমষ্টে হওক বা কিবা থাকিবলৈ হোষ্টেল হওক ট্ৰানজিট হোষ্টেলবোৰ থাকে সেইবোৰ আমি পাই যাওঁ কিন্তু বহুত চেষ্টাৰ বলত আমি এই যিটো প্ৰপাৰ্টি আছে এই প্ৰপাৰ্টিটো পালোঁ কিন্তু ইয়াত এটা প্ৰব্লেম আছিলে এই প্ৰপাৰ্টিটো হৈছে ছেমি গভৰ্ণমেণ্ট মানে বস্তুটো হৈছে গভৰ্ণমেণ্টৰ কিন্তু লিজত দিয়ে তো প্ৰতি বছৰ ইয়াৰ মালিক চেঞ্জ হৈ থাকে এইবাৰ যোনখিনি ইয়াৰ মালিক তেওঁলোকে এইবাৰ যোন ইয়াৰ মালিক তেওঁলোকে এইটো পাইছেহে বোলে তো ইয়াতে যিবোৰ ফেচিলিটি আছে ফেচিলিটিবোৰ ডেভেলপ কৰিব পৰা নাই মানে ধৰক ইয়াত ভালকৈ থাকিবলৈ সুবিধা নাই তথাপিও আমি এডজাষ্ট কৰি আছিলোঁ আৰু আমি ভগৱানক থেংকছ ক'ম যেন আমাক কালি ৰাতি ইয়াত থাকিবৰ কাৰণে মানে অপৰচুনিটিটো দিলে আৰু সিহঁতে কথা চথা পাতি আমি ইয়াতে থাকি গ'লোঁ বাকী এতিয়া মই এই কথাখিনি কৈ থকা ৰিজনটো হৈছে এই ভিডিঅ'টো এণ্ড আপ কৰিবলৈ ওলাইছোঁ কাৰণ কালি ৰাতি ভিডিঅ'টো এণ্ড আপ কৰা নহ'লে চ' আমাৰ গংকৰলা লেকৰ যোনটো মিছন আজি আমি গংকৰলা লেক পাই যাম বহুত দূৰ নহয় গংকৰলা লেকটো যোৱাটো গংকৰলা লেকটো টাৱাঙতে আছে আৰু মাগো হৈ যাব লাগিব আৰু অলৰেডি মই কৈছোঁ যোনটো ৰুট আছে সেই ৰুটটো অলৰেডি মই ভিডিঅ' বনাই থৈছোঁ আপোনালোকে এই ভিডিঅ' চাব পাৰে যদি আপোনালোকে ভাবে যেন কোন চাইডে যায় কেনেকৈ যায় সেইটো আমি জানিব লাগিছিল তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো চাব ইয়াতে হাউ টু গ' মাগো সেই ভিডিঅ'টো বনাই থৈছোঁ তাৰমানে গংকৰলা লেক মাগোৰ পৰা প্ৰায় মানে গংকৰলা লেক মাগোৰ পৰা প্ৰায় 20 কিলোমিটাৰ মাগোৰ পৰা চুনাভেলি পাব লাগিব 10 কিলোমিটাৰ আৰু তাৰপিছত মাগোৰ পৰা 10 কিলোমিটাৰ গংকৰলা লেকলৈ আৰু এটা কথা মই ক'ৰ পৰা কেনেকৈ ভুল আপডেট পালোঁ নাজানো পালোঁ যেন স্ন'ফল হৈ আছে টাৱাঙত একচুৱেলি তেনেকুৱা একো নহয় আজি 11 তাৰিখলৈকে স্ন'ফল পোৱা নাই যোনটো চেলাটপ মানে টাৱাঙলৈ অহা দুটা ৰাস্তা আছে আপোনালোকে বহুত মানুহে জানে এটা চেলাটপ হয় আৰু এটা চেলা টানেল হয় চেলা টানেলততো একো নাই মানে কোনো ধৰণৰ স্ন'ফল আজিলৈকে হোৱা নাই আৰু যোৱা কিন্তু যোনটো চেলাটপৰ ৰাস্তা আছে সেই চেলাটপৰ ৰাস্তাটোত স্ন'ফল হৈছে বুলি গম পাইছোঁ কিন্তু বহুত বেছি নহয় মানে ধৰক যিটো ৰকমত আমি এক্সপেক্ট কৰোঁ সেইটো ৰকমত নহয় তথাপিও গংকৰলা লেকৰ পৰা আজি আমি ঘূৰিম আজি আমি ঘূৰি পেলাই আমাৰ আৰু এটা নতুন জেগা যোৱাৰ কথা আছে সেই জেগাটোৰ ভিডিঅ' আপোনালোকে পাব গতিকে যেতিয়া আমি ঘূৰি যাম তেতিয়া চেলাটপ হৈ যাম আৰু যদি স্ন'ফল আছে আমি এনজয় কৰিম আৰু আপোনালোককো আপডেট কৰিম চ' এই ভিডিঅ'টোত ইমানেই ইয়াৰ পৰা যোনটো নেক্সট ভিডিঅ' হ'ব নেক্সট ভিডিঅ'টোত আপোনালোকক এই জেগাটোৰ যিটো অভাৰভিউ হয় যোনটো চাইট চিন ইয়াতে কেনেকুৱা দেখিবলৈ এই গোটেইখিনি আপোনালোকক দেখুৱাম খুব ধুনীয়া জেগা এইখিনিও ইয়াতে ৱাটাৰফল আছে তাৰপিছত যোনবোৰ মাউণ্টেইনছ হয় খুব ধুনীয়া আপোনালোকক
দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে সদায় কোৱাৰ দৰে আকৌ মই ৰিকুৱেষ্ট কৰিলোঁ প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ